वेलकम एवरीवन আজি এই ভিডিঅ'টোত মই আপোনালোকৰ যোনটো ফিজিক্সৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত জেনেৰিক পেপাৰ সেকেন্ড সেমিষ্টাৰ যোনটো হয় হেতু স্টাৰ্ট কৰিম তো তাত প্ৰথম ইউনিট 1ত কি আছে ইউনিট 1ত আপোনালোকৰ আছে ভেক্টৰছ ঠিক আছে সো মই ভেক্টৰছ আজি ইন্ট্ৰোডাকশন লেসন এটা দিছো তার সবতকে আপনি যদি সিলেবাসটো চায় তে সিলেবাসটো চালে আপনি দেখিব যে সবতকে ফার্স্ট টপিকটো হয় রিভিজন অন ভেক্টর এলজেব্রা ঠিক আছে তো হেতু হে টপিকটো মই আজি পঢ়াম আপোনালোকক তো প্ৰথমত যেতিয়া আপুনি ভেক্টৰৰ পঢ়িব যায় তেতিয়া সবতকে স্টাৰ্টিংত আপুনি কি পঢ়িব লাগিব মই এনে আজি আপোনালোক এতিয়া বৰ্তমান এটা চাৰ্ট বনাই দিছো যাতে আপুনি গম পায় যে আমি কি পঢ়িব লগিয়া আছে ঠিক আছে তাৰ পিছত মই বুজাম ভেক্টৰ কি পজিশন ভেক্টৰ কাক কয় এবিলাক পঢ়িব লাগিব তাৰ পিছত আমি জানিব লাগিব যে ম্যাগনিটিউড আৰু ডাইৰেকশন কেনেকৈ ওলাই তাৰ পিছত পঢ়িব লাগিব এডিশন বা সাবট্ৰেকশন অফ ভেক্টৰ ইয়াত এডিশন কাৰণে নামটো এডিশন বুলিয়ে দিয়া থাকে কিন্তু সাবট্ৰেকশনো ইউজ হয় তো ইয়াত কেটা মেথড পালো আমি 1 2 3 তিনটা হে প্ৰসেসটো পঢ়িব লাগিব ঠিক আছে এটো ট্রায়াঙ্গুলার ল অফ ভেক্টর এডিশন প্যারালোগ্রাম ল অফ ভেক্টর এডিশন তাইছো মাল্টিপ্লিকেশনতো আমি কি পালো এটা স্কেলার নাম্বার দি মাল্টিপ্লাই কৰি চাম তাৰ পিছত আকৌ কেনেকৈ ভেক্টৰ দুটা মাল্টিপ্লাই কৰো ভেক্টৰ দুটা মাল্টিপ্লাই কৰা দুটা নিয়মে আছে এটা হয় ডট প্ৰডাক্ট আৰু এটা কি হয় ক্ৰস প্ৰডাক্ট এটো শিকিব লাগিব তাৰ পিছত লাষ্টত আপুনি পঢ়িব লাগিব টাইপস অফ ভেক্টৰস কি পঢ়িব লাগিব টাইপস অফ ভেক্টৰ মানে নিশ্চয় আপোনালোকে জানে এই ইউনিট ভেক্টৰ কাক বোলে নাল ভেক্টৰ কাক বোলে এইবোৰ আপুনি আমি পঢ়িব লাগিব ঠিক আছে সো আজি ভিডিঅ'টোত মই আপোনালোকক কি বুজাম ভেক্টৰ কি বস্তু হয় এটো বুজাম তাৰ পিছত ভেক্টৰৰ কেনেকৈ আমি ম্যাগনিটিউড ওলাব পাৰো কেনেকৈ ডাইৰেকশন ওলাব পাৰো এটো বুজাম আৰু ভেক্টৰ কেলে আমি দৰকাৰ হয় ফিজিক্সত হেতু বুজাম ঠিক আছে বাকিখিনিও যদি সময় হয় তেতিয়া মই আগবাঢ়ি গৈ থাকিম যদি নহয় তেতিয়া আজি স্টপ কৰি দিম ঠিক আছে তো যদি আপোনালোকে গুটে বিএসসি সেকেন্ড সেম গুটে যদি শিকিব মন আছে তেতিয়া মোৰ চেনেল লগত কন্টিনিউ কৰি থাকক মই গুটে আপোনালোকৰ ইউনিট পুৰা লাইন বাই লাইন পঢ়াই দিম ঠিক আছে তেতিয়া স্টাৰ্ট কৰো আজি ভিডিঅটো আচ্ছা সবতকে আগৰটো হল কথাটো কি আপোনালোকক এতিয়া ভাবকচোন আমাক ভেক্টৰ কেলে লাগিলে বাৰু ভেক্টৰ কি মান প্ৰয়োজন হন যে আমি ভেক্টৰ ইন্ট্ৰোডিউস কৰিব লগিয়া হল ঠিক আছে সোৱা কি হ'ব সাপোজ মই এটা টেবুল লৈছো ঠিক আছে এটো যেনেবা এটা টেবুল নিচিনা লগা নাই চাগে আচ্ছা টেবুল নিচিনা লগাই দিও ন এটা টেবুল নিচিনা লাগিছে চাগে সোৱা এটো এটা টেবুল এই টেবুলৰ এটো টপটো হল সাপোজ ইয়াত মই এটা আপেল থৈ দিছো ঠিক আছে টেবুলত এটা আপেল থৈ দিছো এতিয়া মই যদি কব মন যায় এই আপেলটো কোত আছে তেতিয়া মই কেনে কম টেবুলটো একজেক্ট এটো মাজতটো নাই মিডল পজিশনটো নাই একজেক্ট তে কোত আছে এটো যদি বুজাব মন আছে মই কি কব লাগিব ইয়াত একজেক্ট পজিশনটো মই কব পাৰিব লাগিব ঠিক আছে এটো পজিশনটো কবলে কি আছে তোমালোকে জানা আমি কি কৰো ইয়াত এটু কেটা এক্সিস মানি লম ন আগতে শিকিছিলা এক্স এক্সিস আৰু এফালে কি মানি ললো ওয়াই এক্সিস সো এটো বেকা নাই দে এটো 90 ডিগ্ৰী আছে মই akuতে বেকা ৰাখিছো তাৰ পিছত কি কৰিম ইয়াত এনেকৈ আমি 1 2 3 এনেকৈ আগতে গ্ৰাফ প্লট কৰোতে মন আছে না হিসাব কৰিম 1 2 3 4 5 6 7 8 যেনেবা সাপোজ কি কলো মই ইয়াৰ পৰা ইয়াৰলৈ কিমান গলো 8 সেমি যাব লাগিব মই না কম যে 8 সেমি এক্স এক্সিস ফালে যাব লাগিব তাৰ পিছত ওয়াই এক্সিসত কিমানটা 1 2 3 4 5 6 7 8 9 সাপোজ 9 লৈ পালো তো ইয়াৰ পৰা ইয়াৰলৈ কিমান হল 9 সেমি ঠিক আছে এতিয়া মই কি কম মোৰ এপলটো কত আছে মোৰ এপলটো কেনেকৈ লিখিম মই মোৰ এপলটো জায়গাটো হ'ব 8,9 মানে এক্স এক্সিসত 8 যাব লাগে আৰু ওয়াই এক্সিসত কি যাব লাগে 9 যাব লাগে বুজি পাইছা না তেনেকৈ কথাটো মই যদি ঘৰ এটাও ল হয় না এটো তোমালোকৰ ঘৰ সাপোজ কি বনাইছো এটো ঘৰ এই ঘৰত যেনেবা তোমালোক ইয়াত বিছনা এটা আছে হয় না সাপোজ বিছনা এটা আছে ইয়াত
চ' এই বিচনাটো ক'ত আছে বুজাব মন গ'লে কি ক'ব লাগিব দৰ্জাৰ পৰা 2 খোজ আগত যোৱা আকৌ 3 খোজ লেফ্ট যাবা এনেকুৱা তোমালোকে ডাইৰেকশ্যন দিয়া নাই সেইটো কথাবোৰ এইবোৰ যোনটো আমি কওঁ ডাইৰেকশ্যন যোনবোৰ দিওঁ এনেকুৱা যাবা তাৰপিছত আকৌ লেফ্ট যাবা আকৌ ৰাইট যাবা এইবোৰক কি বুলি কওঁ আমি একচুৱেলি আমি কেলে কওঁ এইবিলাক আমি এইটো কাৰণে কওঁ যাতে আমি এই বস্তুখিনিৰ একজেক্ট পজিশ্যনটো ক'ব পাৰোঁ ঠিক আছে চ' পজিশ্যন বুজাবলৈ কি কৰা হ'ল আমি প্ৰথমত কোঅৰ্ডিনেট সিস্টেম ইউজ কৰিলোঁ কিন্তু পাছত দেখা গ'ল যে কোঅৰ্ডিনেট সিস্টেম হ'লে কিছুমান বস্তু বহুত জটিল হৈ যায় জটিল কেনেকৈ হৈ যায় তোমালোকে যদি গ্ৰাফ চোৱা x আৰু y যদি গ্ৰাফ দেখা ইয়াত এটা পইণ্ট মানে এটা বস্তু আছে a আৰু ইয়াত এটা বস্তু b আছে ঠিক আছে এতিয়া যদি মই ক'ব বিচাৰোঁ যে a আৰু b ৰ মাজৰ দূৰত্ব কিমান বা ডিষ্টেন্স কিমান a আৰু b ৰ মাজৰ ডিষ্টেন্স কিমান যদি ওলাব মন যায় তেতিয়া মোৰ কাৰণে বহুত জটিল হৈ যায় কেলে গ্ৰাফত আমি জানো এই সিধা সিধা যদি থাকে ষ্ট্ৰেট এই সিধা সিধাকৈ যদি থাকে a আৰু b তেতিয়া ইজি হয় 1 2 3 4 5 এনেকৈ হিচাপ কৰি আমি ওলাব পাৰোঁ যে ইমান গেপ আছে কিন্তু যদি হেলনিয়া এনেকুৱা বেকাকে হয় এই স্লেন্ট পজিশ্যনত থাকে তেতিয়া আমি কি কৰোঁ বহুত কঠিন হৈ যায় আমাৰ কাৰণে ওলাবলৈ হয় নহয় চ' ভেক্টৰ যদি আমি ইউজ কৰোঁ বহুত ইজি হৈ যায় এতিয়া মই তোমালোকক দেখাম কেনেকৈ ইজি হৈ যায় এইটো তোমালোকে যেতিয়া ভেক্টৰ সাবট্ৰেকশ্যন পঢ়িবা ট্ৰাইংগুলাৰ ল ভেক্টৰ এডিশ্যন তেতিয়া গম পাবা যে কিমান ইজি হৈ যায় বস্তুখিনি সেইকাৰণে আমি কি কৰোঁ এইবোৰ একদম ইজি হৈ যাব যেনেবা ইয়াৰ পৰা ইয়াৰলৈ সি কিমান ডিষ্টেন্সত আছে যদি মোক লাগে তেতিয়া মই ইয়াক ডাইৰেক্ট অৰিজিন পৰা মানে কি মই যদি এইটো কওঁ এই চুকৰ পৰা এই আপেলটো কিমান দূৰত আছে সিধা সিধি যদি মোক ক'বলগীয়া হয় মই এইটো আৰু এইটো ইনফৰমেশ্যনটো লৈ এইটো ওলোৱাটো কি হয় অকণমান জটিল হৈ যায় বুজি পাইছা মানে ইট ইজ ডিফিকাল্ট টু ফাইণ্ড দ্য লেংথ of this by using these two coordinates if it is 90 degree then it is easy Pythagoras theorem লাগি যাব কিন্তু যদি নহয় তেতিয়া কি কৰিবা তেতিয়া তো লাভ বহুত কষ্ট হ'ব Pythagoras theorem হলে তো বহুত ইজি হৈ যায় h square equal to p square plus b square হয় না কিন্তু যদি নহয় তেতিয়া তো কঠিন হৈ যায় যেনে এনেকুৱা যদি থাকে এনেকুৱা যদি ট্ৰায়াঙ্গল এটা বনি যায় তেতিয়া ইয়াতো 90 ন কতো 90 নহয় তেতিয়া কি কৰিবা এইটো কেনেকৈ ওলাবা এইটো জটিল হয় না সো এনেকুৱা কেছত কি হয় ভেক্টৰ যদি আমি ইউজ কৰোঁ বহুত ইজি হয় তো আমি যেতিয়া ফিজিক্স পঢ়োঁ তেতিয়া আমি কি পঢ়োঁ জেনাৰেলি যেতিয়া আমি মেকানিক্স পঢ়িম তেতিয়া কি পঢ়িম ডিষ্টেন্স ডিসপ্লেসমেন্ট ভেলোসিটি এইবোৰ সব কি হয় ডিষ্টেন্সটো কি হয় লেংথে হয় তো লেংথ ওলাবলৈ ইজি হৈ গ'ল না ভেক্টৰ ইউজ কৰোঁ যদি তাৰপিছত যদি মই ভেলোসিটি পঢ়োঁ সেইটো যদি ভেক্টৰত যদি মই এক্সপ্ৰেছ কৰিব পাৰোঁ তেতিয়া মোৰ কি হ'ব বহুত ইজি ডাইৰেকশ্যনটো মই ওলাব পাৰোঁ মেগনিটিউডটো ওলাব পাৰোঁ মেগনিটিউড মানে কি ভেলুটো ওলাব পাৰোঁ ঠিক আছে সো এইবিলাক কেছত কি হয় আমাৰ ভেক্টৰটো বহুত হেল্পফুল হৈ যায় ঠিক আছে মই এতিয়া কথাটো এতিয়া ক'লে তোমালোকে ভালকৈ বুজি পাবা অথনিৰ পৰা যিখিনি ক'লোঁ এনে অকণমান আইডিয়া পাবা এতিয়াহে মেইন কথাটো মই কৈছোঁ চোৱা x আৰু y মই ল'লোঁ ইয়াত এটা পইণ্ট হ'লোঁ পইণ্টটো a হ'ল ঠিক আছে ইয়াত মই প্লট কৰিলোঁ এনেকৈ কাউণ্ট কৰিলোঁ কিমান গ'লোঁ ইয়াৰ পৰা ইয়াৰলৈ x গ'লোঁ আৰু ইয়াৰ পৰা ইয়াৰলৈ কিমান গ'লোঁ y তো মোৰ কি হ'ল x, y ঠিক আছে এতিয়া এই বস্তুটো যদি মই ভেক্টৰত লিখিব মন যায় তেতিয়া মই কি কৰিম ডাইৰেক্ট ইয়াৰ পৰা অৰিজিন পৰা মনত থ'ব লাগে আমি ভেক্টৰ যেতিয়া আমি কৰোঁ সিধা অৰিজিনৰ পৰা এই পইণ্টৰলৈ ডিষ্টেন্সটো ডাইৰেক্ট কৈ দিওঁ ক'ব পাৰোঁ মানে ঠিক আছে এই পইণ্টৰ পৰা ডাইৰেক্ট এটা ষ্ট্ৰেট লাইন ড্ৰয়িং কৰিম যোনটো এই পইণ্টলৈ যাবগৈ এতিয়া এই লাইনৰ নামটো মই দিলোঁ কি r কি দিলোঁ r তেতিয়া কি ক'ম আমি xy কি হয় xy কি বুজায় xy বুজায় যে এৰ পজিশ্যনটো ক'ত তো এই কাৰণে কি এইটো r টোৱে কি বুজাব r টো বুজাব আপোনাৰ পজিশ্যন ভেক্টৰ অফ a of the point a position vector of the point a কি হ'ব is r vector হ'ব আৰু ইয়াৰ r টো যদি মই ভাঙি লিখোঁ কেনেকৈ হ'ব চোৱা r ইয়াত কি হ'ব ভেক্টৰ লিখোঁতে আমি কি কৰোঁ এক্সৰ ফালে আমি এটা ইউনিট ভেক্টৰ মানি লওঁ এটা ইউনিট ভেক্টৰ কিটো বুজি পাবাই এতিয়ালৈ পঢ়ুৱাই নাই এক্সৰ ফালে যোনটো ভেক্টৰটো বুজাব তাক আমি আই কেপ বুলি কওঁ আৰু ৱাই ফালে যোনটো বুজাব তাক কি বুলি কওঁ যে ওপৰত এটা কেপ লগাই দিওঁ ঠিক আছে টুপি সো কি কৰিম আমি ইয়াত এক্স লিখিম এক্স এক্সিছত কিমান গৈছোঁ এক্স গৈছোঁ নহয় এক্স লিখিম তাৰপিছত কি কৰিম চোৱা আই আছে যোনটো এইটো আই কেপটো লিখি দিম প্লাছ y এক্সিছত কিমান গ'লোঁ y এক্সিছত ওপৰ ফালে y গৈছোঁ তো y লিখিলোঁ আৰু ইয়াৰ লগত কি লিখি দিম আমি j কেপ লিখি দিম বুজি পালা সো এইটো কি হৈ গ'ল এতিয়া
এইটো এই যোনটো পজিশ্যনটো সৰি এই পইণ্ট যোনটো আছিলে এই পইণ্টৰ যোনটো আমি পজিশ্যন বুজাবলৈ যোনটো ভেক্টৰটো ইউজ কৰিছিলোঁ এইটো r আছিলে আৰু rটো যদি ভাঙি লিখোঁ x i cap প্লাছ y j cap ইয়াৰ মিনিং কি হ'ল i axis মানে কি x axis ঠিক আছে i ফালে কিমান যাব লাগে x যাব লাগে আৰু y ফালে কিমান যাব লাগে সৰি y axis ফালে কিমান যাব লাগে মানে j এইটো যোনটো আমি j cap বুলি ডিনোট কৰিছোঁ তাত কিমান যাব লাগে y বুজি পালা এতিয়া চোৱা মই প্ৰেক্টিকেল এক্সাম্পল এটা দিছোঁ সাপোজ এটা মই ভেক্টৰ লিখিছোঁ মানে এটা ভেক্টৰ লিখিছোঁ তাৰ যদি এনেকুৱা দিয়া থাকে 2i cap প্লাছ 3j cap ইয়াৰ অৰ্থটো কি ইয়াৰ মিনিংটো কি মিনিংটো এইটোৱে যে যদি মই এটা টু ডাইমেনশ্যনেল কোঅৰ্ডিনেট এক্সিছ লওঁ i cap আৰু এইটো j cap হ'ব ঠিক আছে x ফালে i cap আৰু y ফালে j cap তেতিয়া কি হ'ব i cap ফালে কিমান যাব লাগিব 2 গ্ৰাফত প্লট কৰোঁ নহয় এনেকুৱা দাগ থাকে গ্ৰাফত ঢেৰ দাগ থাকে এনেকুৱা দেখিছা তোমালোকে একচুৱেলি তোমালোকতো ডিগ্ৰী ষ্টুডেণ্ট হয় তো এইবিলাকতো জানাই অলৰেডি ক্লাছ 11ত পাইছাই ন ভেক্টৰ ভালকৈ মই এনে ইন্ট্ৰডাকশ্যনটো ভালকৈ দি লৈছোঁ তাৰপিছত যাতে তোমালোকে যদি কোনোবাই নাই বুজা তেতিয়া এতিয়া বুজি পাবা ইয়াত চোৱা সাপোজ কি আছে 2 আছে তেতিয়া ইয়াত কিমান যাম 1 2 হ'ল তাৰপিছত কিমান আছে 3 মানে কিমান 1 এইটো 2 এইটো 3 ইয়াত পালোঁ হ'ল নাম্বাৰটো সৰু ল'লোঁ নহয় এতিয়া বহুত দেখিবলৈ বেয়া লাগিছে ৰ'বা দেই মই 12 কৰি দিওঁ দেই তেতিয়া নাম্বাৰটো ডাঙৰ হ'লে অকণমান দেখিবলৈ ভাল লাগিব তো কিমান হ'ল 12 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে আৰু ওপৰ ফালে কিমান 13 মানে কিমান 1 2 3 4 5 6 7 8 9 10 11 আছে 12 13 14 13 এইটো হ'ল চ' মোৰ ক'ত আহিব এইটোৰ পৰা ইয়াত যাব আৰু এইটোৰ পৰা ইয়াত মানে পইণ্টটো ক'ত পালোঁ মই পইণ্টটো ক'ত পালোঁ ইয়াত পালোঁ সাপোজ এই পইণ্ট এ আছিলে এ ইয়াত আছে চ' ইয়াৰ কোঅৰ্ডিনেট এতিয়া কি হ'ব 12, 13 বিচাৰি ওলালোঁ নাই একজেক্ট আগৰ নিচিনা হ'ল নাই চ' আমি এইটো কিহত লিখিছিলোঁ ভেক্টৰ ফৰ্মত লিখিছিলোঁ ভেক্টৰ ফৰ্মত লিখি আকৌ কিহত লিখিলোঁ কোঅৰ্ডিনেট যোনটো কাৰ্টিছিয়ান কোঅৰ্ডিনেট ছিষ্টেম তাতো লিখিব পাৰিলোঁ বুজি পাইছা নাই মানে এই যোনটো ভেক্টৰটো আছে আমাৰ ভেক্টৰটোৱে পজিশ্যনটো বুজাব পাৰিলে নাই পাৰিলে এতিয়া কি হ'ল তোমালোকে ক'বা ছাৰ এইটোৱে বেছি ইজি আছিলে এইটোতকৈ হয় এনেকুৱা পজিশ্যন প্লট কৰিবৰ কাৰণে অকল যদি পজিশ্যন লাগে তেতিয়া কাৰ্টিছিয়ান কোঅৰ্ডিনেট ছিষ্টেমত লিখাটোৱে বহুত ইজি কিন্তু যেতিয়া মই এবাৰ এই পইণ্টটোক যদি মই ভেক্টৰত লিখিব পাৰি যাওঁ তাৰপিছত বাকীখিনি কেলকুলেশ্যন মোৰ ভেক্টৰতে ইজি হ'ব যেনিবা ইয়াৰ লেংথ ওলোৱা কথা হ'ল এতিয়া চাবা মই কৰি দেখাম এইটো হ'ল পজিশ্যন ভেক্টৰ r cap ঠিক আছে সৰি এইটো r আৰু এইটো o এতিয়া যদি মই তোমালোকক কি কওঁ যে o a কিমান হ'ব তেতিয়া তোমালোকে কি কৰিবা পাইথাগোৰাছ থিওৰাম লগাবা অবভিয়াছলি যে এইটো ৰাইট এংগল ট্ৰাইংগল হয় ছাৰ তাৰপিছত ইয়াৰ নামটো মই দিছোঁ b তেতিয়া মই কি কৰিম o a স্কুৱেৰ ইকুৱেল টু কি লিখিম o b স্কুৱেৰ প্লাছ o a স্কুৱেৰ হ'ব নে নহ'ব হ'ব হে কি লিখিলোঁ মই ভুল হৈছে নি ভুল হৈছে এইটো কি হ'ব a b স্কুৱেৰ হ'ব ঠিক আছে তেতিয়া কি হ'ব 12 স্কুৱেৰ প্লাছ 13 স্কুৱেৰ তেতিয়া o a কিমান হৈ যাব o a স্কুৱেৰ আছে এফালে গ'লে কি হ'ব √, ওলাই গ'ল তোমালোকে খুব খুশ হৈ গ'লা আৰে এইটো বেছি ইজিহে সঁচা কথা এইটো বহুত ইজিহে কিন্তু এইবোৰতো সৰু সৰু কেলকুলেশ্যনহে এইবোৰ ইজি হৈ যায় যেতিয়া আমি বস্তুটো ক্ৰিটিকেললৈ গুচি যাম যেতিয়া মই আৰু ইয়াত এটা পইণ্ট লৈলোঁ ছাপ'জ ইয়াত এটা পইণ্ট ল'লোঁ বি নহয় ইয়াত ল'লোঁ পি আৰু ইয়াৰো এটা পজিশ্যন ভেক্টৰ ল'লোঁ এইটো ঠিক আছে আৰু ইয়াৰ ছাপ'জ 13 আছিলে ন ইয়াৰ যেনিবা মই ল'লোঁ এইটো দেই আন্দাজত লৈছোঁ 15 14 নহ'ব নহয় কমেই হ'ব 15 আৰু 10 ল'লোঁ এতিয়া যদি মই সুধোঁ এ পি ওলোৱা এতিয়া যদি মই কওঁ এ পি ওলোৱা তাৰপিছত তোমালোকৰ এতিয়া কাৰ্টিছিয়ান কোঅৰ্ডিনেট ছিষ্টেমত যি শিকিছিলা এইবিলাক এতিয়া ইয়াত এপ্লাই কৰোঁতে বহুত কষ্ট হ'বগৈ ওলাব পাৰিবা কোনোবা ওলাই মোক ক'বাচোন যদি ওলাব পাৰা এ আৰু পি মাজৰ ডিষ্টেঞ্চ ওলাব পাৰিবা বহুত জটিল হৈ যায় বুজিছা নাই কিন্তু ভেক্টৰত কি হ'ব ভেক্টৰত যদি মই ওলাব মন যায় মই কি লগাম অকল এইটো লগাম ট্ৰাইংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন এইটো অলপ আগতে মই টপিকটো লিখিছিলোঁ নহয় ট্ৰাইংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন এইটো পঢ়োৱা নাই তো এতিয়া মই কৰি নেদেখাওঁ যেতিয়া পঢ়াম তেতিয়া দেখাম চ' অকল এইটো লগাম টপিকটো এই টপিকৰ যোনটো ফৰ্মুলাটো হেৰি ইয়াত লগাই দিম একেচাতে এইটো এনচাৰটো ওলাই যাব এ পি কিমান হয় এইটো ওলাই যাব বুজিলা নাই
সো এই কাৰণে আমাক ভেক্টৰটো বহুত দৰকাৰ হয় এইটোতো বহুত সিম্পল এক্সাম্পল হে ইয়াতকে বহুত বেলেগ বেলেগ আছে য'ত আমাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেমত যদি আমি কৰোঁ অকমান জটিল হয় কিন্তু যদি আমি ভেক্টৰলৈ কনভাৰ্ট কৰি লওঁ পজিশনখিনি তাৰ পিছত বহুত ইজি হৈ যায় বস্তুখিনি বুজি পাইছা আই হোপ তোমালোকে বুজি পালা এতিয়া আমি কি কৰোঁ যদি ভেক্টৰটো সঁচাকৈ ইম্পৰ্টেণ্ট বুলি ভাবিছা তেতিয়া ভিডিঅ'টো কণ্টিনিউ চাই থাকা মই এতিয়া ভেক্টৰ ষ্টাৰ্ট দিম আৰু ঠিক আছে আৰু যদি ভাবিছা নাই ভেক্টৰটো এতিয়াও দৰকাৰ নাই তোমালোকৰ ফিজিক্স পঢ়িবলৈ তো তোমালোকে এতিয়া এৰি থৈ যাব পাৰা ঠিক আছে চোৱা ফাৰ্ষ্টত আমি ডেফিনেশ্যন ভেক্টৰ কি লিখিম ভেক্টৰ ডেফিনেশ্যনটো লিখোঁ ডেফিনেশ্যনটো কি হয় a physical quantity that has both magnitude and direction is called a vector মানে is called a vector quantity লিখিব পাৰো ইয়াতে আচ্ছা এইটো হল তোমালোকৰ এক্সাম্পলটো যদি আমি দিব বিচাৰো এক্সাম্পলটো তোমালোকে কি কি দিব পাৰিবা ডিসপ্লেসমেন্ট তাৰ পিছত কোৱা ডিসপ্লেসমেন্ট তাৰ পিছত কি ভেলোসিটি তাৰ পিছত acceleration force আৰু বহুতখিনি আছে এক্সেট্ৰা লিখিছোঁ আৰু বুজি পাইছা ভেক্টৰ কি হয় এ ফিজিক্যাল কোৱান্টিটি মানে কি ফিজিক্যাল কোৱান্টিটি যেতিয়া আমি ফিজিক্সত ইউজ কৰিম দেই শুনা এইবোৰ কথা কি হয় এইবোৰ সৰু সৰু কথা আমি নজনাৰ কাৰণে কি কিতাপটো বুজিব নোৱাৰো বুজি নাপাওঁ আই মিন কি হয় ফিজিক্যাল কোৱান্টিটি মানে কি হয় মই তোমালোকক কৈ দিছোঁ কি হয় কোৱাচোন any quantity that can be measured মানে যি বুৰ কোৱান্টিটি মানে কি ৰাখি বুলি কম আমি ন যিকোনো কোৱান্টিটি যোনটো আমি জুখিব পাৰো তাক কি বুলি কম আমি কি বুলি কম কোৱা ফিজিক্যাল কোৱান্টিটি বুলি কম ঠিক আছে যেনেবা এক্সাম্পল এটা দিছো সাপোজ তোমাৰ হাইটটো কিমান জুখিব পাৰিবা নাই জুখিব পাৰিবা নিশ্চয় সো হেতু কি হ'ব ফিজিক্যাল কোৱান্টিটি হৈ যাব তাৰ পিছত তোমাৰ যোনটো তোমাৰ ওয়েট হেতু জুখিব পাৰিবা তো হেতু কি হৈ যাব ফিজিক্যাল কোৱান্টিটি এটা মোক কোৱা তোমাৰ কিবা হ্যাপিনেসটো তুমি কিমান মানে ফুৰ্তি আছা হে তোমাৰ ফুৰ্তি যিমান আছে হেতু জুখিব পাৰিবা নেকি নোৱাৰা বা দুখটো তো কিমান স্যাডনেস আছে তোমাৰ ভিতৰত হেতু জুখিব পাৰিবা জুখিব নোৱাৰো এইবোৰ কি হয় ফিজিক্যাল কোৱান্টিটি নহয় ঠিক আছে সো এনেকুৱা কোৱান্টিটি যোনবোৰ আমি জুখিব পাৰো ওকে হেজ বোথ ম্যাগনিটিউড মানে আকৌ কি হয় এইটো ম্যাগনিটিউড মানে কি হয় ম্যাগনিটিউড মানে ভ্যালু কি হয় ভ্যালু মানে বুজি পাইছা না যেনেবা সাপোজ মই তোমালোকক কলো এটো কোনবা হে তোমালোকৰ মাজৰ পৰা কোনবা হয় এজন যোনবোৰ ক্ষীণ আছে দে এইবোৰ ক্ষীণটো ইয়াত ড্ৰয়িং কৰি দিছো তা চোৱা ক্ষীণ কোনবা এজন ষ্টুডেন্ট আৰু আছে তাক আমি জুখিলো এনেকৈ হয় না জুখিলে কিমান ওলালে হি খুব ওখ লৰা 6 ফিট ওলালে তো ইয়াৰ যোনটো এ ভ্যালুটো হল ম্যাগনিটিউড ই থাকিয়ে গৈছে ইয়াৰ যোনটো ভ্যালু হল হে ভ্যালুটো কিমান হ'ব 6 ফিট হয় না তো হে 6 ফিট টু আমি কি বুলি কম ম্যাগনিটিউড বুলি কম কি বুলি কম ম্যাগনিটিউড ঠিক আছে এন ডাইৰেকশন মানে এটা কি বুজাব ডাইৰেকশনটো এটো হল ট এটো কি হয় বটম এটো কি হয় এই পজিশনটো কি বুলি কম আমি তলৰটো বটম বুলি কওঁ আৰু ওপৰটো কি বুলি কওঁ টপ সো এ বটম পৰা টপৰ লয় যদি মই কৈছো ডাইৰেকশনটো কি হ'ব এতিয়া ডাইৰেকশনটো কি কৈছো টপ টু বটম বুজিলা নাই টপ টু বটম মানে ওপৰৰ পৰা তললৈ এনেকা ফিটাটো লৈছো তেতিয়া কি কম এ লেংথ যোনটো আমি হাইটটো জুখি আছিলো হাইটটো যদি মই জুখুতে এটো চাইছো যে ওপৰৰ পৰা তললৈ জুখিছো নে তলৰ পৰা ওপৰলৈ জুখিছো তেতিয়া কি হৈ যাব এটো ভেক্টৰ কোৱান্টিটি হৈ যাব বুজি পাইছা নাই কিন্তু যদি অকল মই কৈ দিও যে হাইট কিমান 6 ফিট তেতিয়া এটো কি হৈ যাব
ভেক্টৰ নহয় তেতিয়া স্কেলাৰ হ'ব ঠিক আছে কিন্তু যদি মই কওঁ যে 6 ফিট ওপৰৰ পৰা তললৈ জুখোতে 6 ফিট তেতিয়া কি হ'ব এইটো ভেক্টৰ কোৱান্টিটি বনি যাব বুজি পালা সো যিকোনো ফিজিক্যাল কোৱান্টিটি য'ত ম্যাগনিটিউডো থাকে আৰু ডাইৰেকশনো থাকে তাক কি বুলি কওঁ ভেক্টৰ কোৱান্টিটি মানে এইটো এক্সাম্পলটো বুজি পাইছাই চাগে তাই এক্সাম্পল আৰু এটা দিব পাৰো আমি সাপোজ তোমালোকে কি চলাই আছা বাইক চলাই আছা কি চলাই আছা বাইকটো কেনেকৈ ড্ৰয়িং কৰে আচ্ছা বাইকটো এফালে বনাও দেই সাপোজ তোমালোকে এইটো বাইক চলাই আছা হয় এইটো বাইক চলাই আছা তুমি ইয়াত বহি বাইক চলাই আছা সো বাইক চলাওতে ইয়াতটো মিটাৰ দেখা নহয় এই মিটাৰটো সাপোজ কিমান দেখাইছে 60 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো তুমি কি কবা মোৰ স্পিড টু 60 কি কবা মন দিবা দে কি কৈছা স্পিড কৈছা মোৰ স্পিড টু কিমান 60 মিটাৰ পাৰ সেকেন্ড হ'ব আৰু লগতে ইয়াৰ লগতে যদি তুমি কৈ দিয়া যে মই কোৰ পৰা কোৰলৈ গৈছো সাপোজ দিল্লী পৰা কোৰলৈ গৈছো গুৱাহাটী লৈ গৈছো সাপোজ হয় পসিবল নহয় মই লিখি দিছো আৰু ন দিল্লী পৰা গুৱাহাটী লৈ গৈছো তেতিয়া কি কবা যে স্পিডটো লগত স্পিডো কৈছো 60 কৈছো আৰু লগতে কি কৈছো ডাইৰেকশনো কৈছো তেতিয়া কি বনি যাব এই দুটাই মিলি কি বনি যাব ইয়াক আমি কি কম তেতিয়া ভেলোসিটি দিম আৰু তেতিয়া হেতু কি হৈ যাব ভেক্টৰ বনি যাব বুজি পালা না ভেক্টৰ ৰাখি মানে এটো ভেক্টৰ কোৱান্টিটি বনি যাব ভেলোসিটি টু সৰি এই স্পিড টু ভেক্টৰ কোৱান্টিটি বনি যাব কেতিয়া যেতিয়া মই তাৰ লগত কি লগ লগাই দিম ডাইৰেকশনটো লগ লগাই দিম কিন্তু যদি অকল মই 60 মিটাৰ পাৰ সেকেন্ড কওঁ তেতিয়া এটো ভেক্টৰ নহব তাক কি বুলি কম আমি স্কেলাৰ বুলি কম ঠিক আছে কিন্তু তাৰ লগতে যদি মই কি কওঁ 60 মিটাৰ পাৰ সেকেন্ড মোৰ বাইকটো গৈ আছে আৰু কোৰ পৰা কোৰলৈ গৈ আছো এটো লগতে যদি মই কৈ দিও তেতিয়া মই কি ক'ব লাগিব এটো এটা ভেলোসিটি কথা হয় এটো কি হয় স্পিড নহয় বুজি পালা ঢেৰ কলো কিন্তু সিস্টেমেটিক কে বুজি পাইছা না এতিয়া হেতু কথাটো ঠিক আছে সো ইয়াৰ ডেফিনিশন ক্লিয়াৰ হ'ল ওকে এতিয়া নেক্সট আহিব কি নেক্সট আহিব এইটো ইম্পৰ্টেন্ট কথা হয় standard form to write a vector মই তো লিখি দিছো এনে কিন্তু এটো কেলে ইম্পৰ্টেন্ট মই তোমালোকক বুজাম সাপোজ এটা ভেক্টৰ আছে ভেক্টৰ নামটো কি দিবা আৰে দিও কি হ'ব x লিখো আমি i কেপ লিখো আকৌ প্লাস লিখো মত হ'ব মাইনাস নহব কি হ'ব প্লাস লিখো স্ট্যান্ডার্ড ফর্মত প্লাস আহিব y j কেপ প্লাস z k cap এটু কেতিয়া লিখো এনেকুৱা কেতিয়া লিখো যেতিয়া সিস্টেমটো কেনেকুৱা যোনটো সিস্টেম পঢ়ি আছে এটু কি হ'ব 3 ডাইমেনশন যদি হয় তেতিয়া এনেকুৱা লিখো ঠিক আছে আচ্ছা x i cap plus y j cap এটু কেতিয়া লিখিম যেতিয়া 2 ডাইমেনশন হ'ব সিস্টেমটো কি হ'ব 2 ডাইমেনশন মানে বুজি পোৱাত মলকে মই এটু আৰু এতিয়া ক'ব না যাও মানে এটু ব্ল্যাকবোর্ডটো এটা 2 ডাইমেনশন হয় না ইয়াত অকল x আৰু y আছে বা এনেকুৱা কো পাৰো প্লাস কি z k cap j ললো বুজি পাইছা না ইয়া j ললো আৰু k ললো তেতিয়া তো 2 ডাইমেনশনে হ'ব অকল দুটাই কথা কৈছো 2 ডাইমেনশনে হ'ব ঠিক আছে তেতিয়া এটো y হলে উপৰটো কি হ'ব j হ'ব বা এনেকৈ লিখিব পাৰো z k লিখিলো আৰু x টো লিখিলো মানে y টো নাই জানেবা অকল z x এক্সিস আছে আৰু z এক্সিস আছে তেতিয়া কি হ'ব এটো তেতিয়া 2 ডাইমেনশন এনেকৈ লিখিব পাৰো তাৰ পিছত অকল এনেকৈ লিখিব পাৰো আমি xi এটো কেতিয়া হ'ব এটো যদি কি হয় 1 ডাইমেনশন কেস হয় 1 ডাইমেনশন ঠিক আছে বা এনেকৈ লিখিব পাৰো yj ও লিখিব পাৰো যদি 2 ডাইমেনশন হয় বা কেনেকৈ লিখিব পাৰো z এটো কিমান হয় 3 ডাইমেনশন হয় তেতিয়াও এটো আমি লিখিব পাৰো বুজি পাইছা সাগে তো এটো স্ট্যান্ডার্ড ফর্ম লিখাটো এতিয়া সোয়া সাপোজ তোমালোকক এনে एग्जांपलটা দিছো সাপোজ তোমালোকক কোৱেশ্চন দিছে এনেকুৱা যে r = 2i cap - 3j এনেকুৱা দিয়া আছে সাপোজ তোমালোকৰ সবতকে ফার্স্ট কামটো কি হ'ব এটো সদা মই অথবা দে ভালকে মন কৰা কি হ'ব সদা ফার্স্ট কামটো তোমালোকৰ এটো স্ট্যান্ডার্ড ফর্মত লিখি লোৱাটো সদায় ভেক্টৰটো যেতিয়া দিয়া থাকিব স্ট্যান্ডার্ড ফর্মত লিখি ললে তুমি ফর্মুলা যেতিয়া এপ্লাই কৰিবা ভুল নহব নহলে ভুল হৈ যায় ঠিক আছে তো এটো আছিল স্ট্যান্ডার্ড ফর্মত কেনেকুৱা কৰা হয় এতিয়া নেক্সট হ'ব কি ম্যাগনিটিউড
নেক্সটটো কি আমি লিখিছোঁ মেগনিটিউড অফ এ ভেক্টৰ কেনেকুৱা লিখিম চোৱা the magnitude of a vector suppose এটা vector আছে a ঠিক আছে a কেনেকুৱা লিখা হৈছে x I k plus y j k plus z k k suppose এনেকুৱা এটা vector আছে তো ইয়াৰ magnitude কি হ'ব the magnitude of a vector this is given by কেনেকুৱা লিখা হ'ব চোৱা a লিখিম a আৰু ইয়াত কি লগাম মোড লগাই দিম এটো কি বুলি কোৱা হয় মোড সিম্বল হয় মডুলাস সিম্বল তো এটো লগাই দিম ঠিক আছে এটো লিখা মানে কি বুজায় ইয়া কেনেকুৱা পঢ়িব লাগে ম্যাগনিটিউড অফ a আৰু ইয়াক ভাঙি লিখিলে কেনেকুৱা হ'ব ৰুট ওভাৰ এটা আহিব কি আহিব ৰুট ওভাৰ এটা আহিব তাৰ পিছত এটো দেখিছা x x টো ইয়াত আহিব x আৰু ইয়াক স্কয়াৰ কৰি দিম ঠিক আছে এটো প্লাস আহিব সৰি তাৰ পিছত y স্কয়াৰ আহিব আকৌ প্লাস আকৌ কি আহিব z স্কয়াৰ বুজি পালা ইয়াত জিবোৰ আছে এবোৰ ইয়াত আহি যাব ঠিক আছে এ তোমালোকে ভাইবা এটো কোৰ পৰা আহিলে এটো আগৰটোৱে হয় চোৱা এটো আছিল নহয় আমাৰ x এক্সিস এটো কি আছিল y এক্সিস সাপোজ এটা পইণ্ট লৈছিলো a হ'ব আৰু ইয়াত কি লিখিছিলো x, y সো মানে ইয়াৰ পৰা ইয়াৰলৈ কি হ'ল x হ'ল আৰু ইয়াৰ পৰা ইয়াৰলৈ কি হ'ল y হ'ল নাই এটো আছিল মনত আছে নাই সো এটো যোনটো ভেক্টৰ আমি লৈছো এটো যোনটো ভেক্টৰ a বুলি কৈছো এই ভেক্টৰ a টো একচুয়ালি a2 হয় সো আদে ইয়াত তিনটা আছে মই 3 ডাইমেনশন ড্ৰয়িং কৰিব নোৱাৰো তো একাৰণে 2 ডাইমেনশনে লৈ লৈছো তোমালোকে বুজি পাবা যাতে a তো এটো যদি ভেক্টৰ a হয় মানে কি হ'ব ভেক্টৰ a টো নহব নি a ইকুৱেল টু x I k ও দেখিয়ে না পাবা চাগে বহুত ডাঙৰ ডাঙৰ লিখিব লাগিব x I k plus y j k এটো হ'ব নাই এতিয়া চোৱা এটো যোনটো লিখিছো ইয়াৰ মিনিংটো এটোৱে হয় ইয়াৰ পৰা লৈ কিমান দীঘল লেংথটো কিমান এটোৱে ম্যাগনিটিউড বুজায় বুজি পালা ম্যাগনিটিউড অফ এ ভেক্টৰ মানে একচুয়ালি কি হয় লেংথ অফ এ ভেক্টৰ তো এটো তোমালোকে লিখিয়ে লবা লগতে ম্যাগনিটিউড অফ এ ভেক্টৰ means the length of the vector এটো বুজায় ঠিক আছে সো যদি মই ইয়াৰ পৰা ইয়াৰলৈ হিসাব কৰো কিমান দীঘল টেপ এটা লৈ এনেকা হিসাব কৰি লব পাৰিম নহয় তো যিমান দীঘল হ'ব এটোৱে কি হ'ব ম্যাগনিটিউড হ'ব এতিয়া এটো টেপ লৈতো জুখিব নোৱাৰো কিন্তু মেথ লগাই জুখিব পাৰো মেথছৰ নিয়ম কেটামান কেনেকৈ সাপোজ এটো o হয় এটো দিছুৱে এটো b লিখিলো ঠিক আছে তো কেনেকা কৰিবা ইয়াৰ পৰা ইয়াৰলৈ নামটো কি হয় oa হয় oa স্কয়াৰ ইকুৱেল টু কি হ'ব ob স্কয়াৰ প্লাস o নহয় ও বাবা কি হ'ব ab স্কয়াৰ তোমালোকে ভাবি এটো কোৰ পাইছে গম পাইছা নহয় এই আগতে যে পঢ়িছিলা h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ হয় না পাইথাগোৰাছ থিওৰেম যে আছিল যে হেতু তাৰ পৰা সো ইয়াত কি হ'ব oa ওলাব নাই oa ইকুৱেল টু কি হ'ব ৰুট ওভাৰ আহিব ob স্কয়াৰ প্লাস ab স্কয়াৰ এটা ভালকে চোৱাচোন ob কি হয় ইয়াৰ পৰা ইয়াৰলৈ হয় এটো x হয় নহয় তো x স্কয়াৰ আহিলে আৰু কি আহিলে চোৱা ইয়াৰ ab কি হয় ab তো এটো y নহয় নেকি ইয়াৰ পৰা ইয়াৰলৈ তো y হয় সো ইয়াত কি আহি যাব y স্কয়াৰ তো বুজি পালা এইটোৱে কথাটো এই ম্যাগনিটিউড যোনটো আমি কও হে ম্যাগনিটিউড একচুয়ালি কি হয় লেংথে হয় আৰু এদৰে ওলাব দেখাব পাৰি ঠিক আছে সো যদি ফৰ্মুলাটো যদি এটো মনত হোৱা তেতিয়া তোমালোকে আৰামত ইজিলি ওলাব পাৰিবা ম্যাগনিটিউড কি হয় যদি পৰীক্ষা দিয়া থাকে আৰামত ওলাব পাৰিবা ঠিক আছে সো মুসু এতিয়া আছিলে direction of a vector direction of a vector কেনেকৈ ওলাব সাপোজ কৈছো চোৱা এ চাই লোৱা এটো x axis এটো y axis x ফালে কি থাকে i cap থাকে এফালে কি থাকে j cap থাকে ঠিক আছে এটো এটা কোঅৰ্ডিনেট সিস্টেম ইয়াত এটা পইণ্ট লৈ লৈছো পইণ্টৰ নামটো a দিছো a নিদু বাৰে বাৰে কি দি থাকিম ন p দিম হ'ব পইণ্টৰ নাম কি লৈছো p আৰু p ৰ কোঅৰ্ডিনেট কেটা xy আৰু ইয়াত পজিশন কোঅৰ্ডিনেট লিখো এটা এটো এটা ভেক্টৰ কি ভেক্টৰে ডিনোট কৰিছো r ভেক্টৰ ডিনোট কৰিছো হ'ব সো ভেক্টৰটো কোনটো আছে ভেক্টৰটো এনেকা আছে নাই
এতিয়া ভেক্টৰটো ডাইৰেকশ্যন যদি বুজাব মন যায় কেনেকৈ বুজাবা নিজে ভাবাচোন মই এনেকুৱা কোৱাই ভাল হ'ব ন যে এই ভেক্টৰ যোনটো আছে এইটো এক্স এক্সিছৰ লগত এটা এংগল থিটা বনাইছে হয় নহয় এনেকৈ ক'ব পাৰোঁ যে এইটো ভেক্টৰ যোনটো আছে সেইটো এক্স এক্সিছৰ লগত কি বনাইছে এংগল থিটা বনাইছে তেতিয়া মই গম পাই যাম যেনিবা কথাটো এনেকুৱা এইটো মোৰ টেবুলটো হয় আপেলটো ইয়াত আছিলে মই এনেকুৱা ক'ব পাৰোঁ ন যে ভাই এই যোনটো চবতকৈ দীঘল লাইনটো আছে হয় নহয় মানে টেবুলটো যোনফালে দীঘল আছে এইটোৰ পৰা তই এটা আঁচ টানিবি আঁচটো কিমান ডিগ্ৰী হ'ব লাগিব 30 ডিগ্ৰী এটা আঁচ বনাবি সেই আঁচটো যেতিয়া বনাবি হয় নহয় তেতিয়া তই এপলটো পাই যাবি সেই আঁচটো যদি গৈ থাক এপলটো পাই যাবি বুজি পালা নাই কথাটো মানে সেই এংগলটো যদি মই কৈ দিওঁ তেতিয়া মই গম পাম যে সেইটো কিমান এইটো বেছ হয় না ইয়াৰ লগত কিমান ডিগ্ৰী বনাই যদি গম পাই যাওঁ মই ভেক্টৰটো কোনটো ডাইৰেকশ্যনত আছে মই কথাটো গম পাম ঠিক আছে সো যদি ডাইৰেকশ্যন অফ ভেক্টৰ ওলাব মন যায় তেতিয়া তুমি দুটা কাম কৰিব পাৰা এটা কি হয় ফাইণ্ড থিটা আৰু বেলেগটো কি হয় ফাইণ্ড ইউনিট ভেক্টৰ ঠিক আছে এইটো ওলাব পাৰা সো এতিয়া মই থিটাটো কেনেকৈ ওলাব সেইটোতো পাছত তোমালোকে যেতিয়া নিউমেৰিকেল কৰোঁতে এইটো গম পাবা ইউনিট ভেক্টৰৰ এটা প্ৰচেছ আছে সেইটো নিয়মটো ফৰ্মুলাটো শিকি লোৱা আৰু ইউনিট ভেক্টৰটো লাষ্টত মই কৈছিলোঁ তোমালোকে এইটো বুজাম ইউনিট ভেক্টৰটো কি হয় এইটো প্ৰথমত লিখি দিওঁ নহ'লে ন ইউনিট ভেক্টৰ কি হয় তোমালোকে চাই লোৱা এনি ভেক্টৰ that has magnitude unity that has unit magnitude লিখাই ভাল হ'ব that has unit magnitude মানে কি বুজিলা বেলেগ এটা ভাষাৰে ক'ব পাৰোঁ যে এনি ভেক্টৰ whose length is 1 unit বুজি পালা নাই 1 ইউনিট মানে কি যদি 1 সেন্টিমিটার হয় বা 1 মিটার হয় যদি ইউনিটটো 1ত থাকে ইউনিট যিকোনো লোৱা যদি ভ্যালুটো 1 থাকে ভ্যালু যদি 1 থাকে তাক কি বুলি কম আমি ইউনিট ভেক্টৰ বুলি কম ঠিক আছে বুজি পালা সো ডাইৰেকশ্যন যদি ওলাব হয় তুমি ইউনিট ভেক্টৰ ফাইন্ড কৰিলেও তুমি কিছুমান কথা ডাইৰেকশ্যনৰ কথা কিছুমান গম পাই যাবা আৰামত ঠিক আছে কেনেকৈ ওলাবা এইটো লিখি হ'ল চাগে মুছিছো এনেকুৱা the unit vector of r suppose আমাৰ এইটো আছিল ভেক্টৰটো suppose আমাৰ কি আছিল এটা ভেক্টৰ আছিল ভেক্টৰ নামটো কি হয় r হয় না x এইটো স্ট্যান্ডার্ড ফর্মত লিখা আছে এটা ভেক্টৰ ঠিক আছে এই ভেক্টৰৰ যদি মোক ইউনিট ভেক্টৰ ওলাব লাগে কেনেকৈ ওলাবা is given by কেনেকৈ ওলাবা এনেকুৱা লিখিম ঠিক আছে ফাৰ্স্টত r কেপ লিখিম কি লিখিব লাগিব এটো r কেপ সিম্বল r কেপ মানে কি হয় r কেপ মানে হল ইউনিট ভেক্টৰ কাৰ ইউনিট ভেক্টৰ a টুৰ ভেক্টৰ r ৰ ইউনিট ভেক্টৰক আমি কি লিখো r কেপ আৰু এটো কেনেকৈ হ'ব ইয়াত যোনটো ভেক্টৰটো আছে ভেক্টৰটো আছে তাত এটো লিখিব লাগিব আৰু এই ভেক্টৰটো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব কাৰ পৰা ইউনিট ভেক্টৰৰ পৰা কি কৈছো মই যদি মোক r ৰ যদি ইউনিট ভেক্টৰ ওলাব মন আছে তেতিয়া মই এই r টো কিহৰে ডিভাইড কৰি দিম ইয়াৰ ম্যাগনিটিউডৰে ডিভাইড কৰি দিম সিধা কথা এইটো বহুত হসা কথাই ক'ব পাৰা মই যেনেবা কৈছো 60 মিটাৰ পাৰ সেকেন্ড স্পিডত গৈ আছো কোনফালে শুনা দে কোনফালে দিল্লী টু গুৱাহাটী হয় না সো মোৰ ইনফৰমেশনটো এনেকৈ দিয়া আছে 60 মিটাৰ পাৰ সেকেন্ড স্পিডত দিল্লী টু গুৱাহাটী গৈ আছো সো যদি মোক ইউনিট ভেক্টৰ ওলাব মন যায় অকল ডাইৰেকশ্যনটো মোক লাগে কি কৰিম ইয়াক ডিভাইড কৰি দিম কাৰ পৰা 60 পৰা ডিভাইড কৰি দিম কাট গল কি থাকিলে অকল কি থাকি গল ডাইৰেকশ্যনটো থাকি গল না হেতুৱে কথাটো ইয়াতো এটোৱে কাম হ'ব ইয়াতটো দুটাই হুমাই আছে ডাইৰেকশ্যনো হুমাই আছে আৰু এটো ভেক্টৰ হয় যেহেতু ইয়াত ডাইৰেকশ্যনো হুমাই আছে আৰু ম্যাগনিটিউডো হুমাই আছে সো মই কি কৰিম মোক অকল ডাইৰেকশ্যনটো লাগে ন মোক কি লাগে অকল ডাইৰেকশ্যন সো মই কি কৰিম ইয়াক এ ম্যাগনিটিউড পৰা ডিভাইড কৰি দিম বুজি পালা নাই তো ম্যাগনিটিউড পৰা ডিভাইড কৰিলে এনেকুৱা ম্যাগনিটিউড কি হ'ব কেনসেল আউট হৈ যাব অকল কি থাকি যাব ডাইৰেকশ্যনটো তো এই ডাইৰেকশ্যনটো কি হয় ইউনিট ভেক্টৰ বুজি পালা চাগে সো এই ফৰ্মুলাটো মনত থবা আৰু ইয়াত where r
আৰটো তোমালোকে গম পালা আৰটো এইটো হয় আৰ মেগনিটিউডটো কি হ'ব ৰুট অভাৰ হ'ব এক্স স্কুৱাৰ প্লাছ ৱাই স্কুৱাৰ প্লাছ জেড স্কুৱাৰ ঠিক আছে আচ্ছা এটা নিউমেৰিকেল কৰিম তাৰপিছত তোমালোকে পুৰা ক্লিয়াৰ হৈ যাবা সাপোজ কুৱেশ্যনটো তেনেকৈ দিয়া আছে ফাইণ্ড দ্য ইউনিট ভেক্টৰ অফ কি দিয়া আছে অফ এ ইকুৱেল টু 2i প্লাছ 3j মাইনাছ 2k এনেকুৱা দিয়া আছে ঠিক আছে বুজি পালা এটা ভেক্টৰ দিয়া আছে ইয়াৰ ইউনিট ভেক্টৰ ওলাব দিয়া আছে তে কেনেকৈ লিখিবা লিখাটো কেনেকৈ লিখে তোমালোকে জানাই আৰু ট্ৰেডিশ্যনেল ৱে অফ ৰাইটিং ইজ গিভেন a ইকুৱেল টু কি হয় 2i প্লাছ 3j প্লাছ 2k ঠিক আছে চ' ইয়াত কি লিখিম আমি আমাক কি ওলাব কৈছে নাও ইউনিট ভেক্টৰ অফ কি a ইজ কেনেকুৱা লিখিম কোৱা এনেকুৱা a কেপ কেনেকুৱা লিখিম a কেপ ইকুৱেল টু কি হ'ব কোৱা 2 কি হ'ব কোৱা এনেকুৱা লিখে নেকি a কেপ কেনেকুৱা আছিলে মই পেলোৱা ভেক্টৰ a ওপৰত লিখিব লাগিব আৰু তলত কি লিখিব লাগিব এৰ মেগনিটিউড হয় না নহয় মত পৰিলে ফৰ্মুলাটো r আছিলে নহয় r হ'লে r ভেক্টৰটো আহিব এই যোনটো ভেক্টৰ ওলাব লাগে সেই ভেক্টৰটো আহিব আৰু ভেক্টৰৰ মেগনিটিউডটো a মানে কিমান হয় 2i কেপ 3j কেপ প্লাছ 2 কেপ হয় না এইটোৱে হয় নহয় চোৱা ইয়াত লিখিলোঁ আৰু এইটো কি হয় ইয়াৰ মিনিংটো ৰুট অভাৰ আছিলে মনত পৰিছে হা তোমালোকে পাহৰি যোৱা কথাবোৰ ৰুট অভাৰ আছিলে মনত পৰিলে এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ তো ইয়াত চোৱা 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ তাৰপিছত কি আছে ইয়াত ভুল লিখিলোঁ ইয়াত কি আছিলে মাইনাছ আছিলে নহয় ইয়াত মাইনাছ দিব লাগিব ইয়াত কি দিব লাগিব মাইনাছ তো ইয়াত কি লিখিলোঁ মাইনাছ 2 স্কুৱেৰ এতিয়া বহুতে এনেকুৱা কৰে সেইবিলাক চবে যোনবোৰ এনেকুৱা কৰিব এইবিলাক ভুল হয় মই তোমালোকক কথা এটা কৈছিলোঁ যেতিয়া ভেক্টৰ দিয়া থাকিব তাক কিহত লিখি ল'ব লাগে ষ্টেণ্ডাৰ্ড ফৰ্মত তো এইটো নিলিখিলা তোমালোকে মই গম পাইছোঁ নাই লিখা যদি এইটো হৈ গ'ল ভুল তোমালোকৰ ঠিক আছে তো সেই ভুলটো নকৰিব হ'লে যদি ভেক্টৰ এনেকুৱা ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা তেতিয়া ইয়াত কি লিখিবা তোমালোকে নিজে ফৰ্মুলাৰ পৰা প্লাছ আহিব আৰু ইয়াত কি আহিব মাইনাছ 2 স্কুৱেৰ আহিব বুজি পাইছা নাই ফৰ্মুলা সব প্লাছ আছে চোৱা প্লাছ আছে তো ইয়াত প্লাছ আহিব আৰু এইটোত 2 প্লাছ যদি কৰি থোৱা তেতিয়া এইটো কি হ'ব মাইনাছ হোল স্কুৱেৰ হ'ব তো এইটোক যদি সলভ কৰিব যোৱা কি হ'ব কোৱা তোমালোকে কৰিলে তোমালোকে বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট পাৰিবাই ফিজিক্স যদি লৈছাই তেতিয়া এনেও তোমালোকে মেথছত ভালে আছিলে চাগে আৰু জেনেৰেলি যোনে ফিজিক্স লয় সিহঁতৰ কি হয় পাছ কোৰ্চটো মেথছে হয় চ' এইবিলাক পাৰিবাই তো এইটো কৰিলে কিমান হ'ব ৰুট অভাৰ কিমান হ'ব কোৱা 2 স্কুৱেৰ 4 হ'ব 4 প্লাছ 3 স্কুৱেৰ 9 হ'ব আৰু এইটো মাইনাছ 2 স্কুৱেৰ 2 হ'ব চব 4 হ'ব প্লাছ 4 প্লাছ 4 কিমান 8 প্লাছ 9 8 প্লাছ 9 কিমান 17 কিমান হ'ব 17 তো এইটো হ'ল তোমালোকৰ কি এ কেপ এনচাৰটো বুজি পালা নাই চ' এইটো ইউনিট ভেক্টৰ ওলোৱা টেকনিকটো হ'ব থিটা কেনেকৈ ওলায় তো এইটো লিখিলোঁ থিটা কেনেকৈ ওলায় সেইটো যেতিয়া আমি আকৌ নিউমেৰিকেল কৰিম অকণমান পঢ়ি ল'ব লাগিব বাকীখিনি যিমান আছে ট্ৰাইংগুলাৰ লব এই চব কৰাৰ পাছতে গম পাবা থিটাটো কেনেকৈ ওলায় ঠিক আছে যিমান পেৰেলগ্ৰাম ল আছে সেইটো তাৰ পৰাও আমি থিটা ওলাব পাৰোঁ ঠিক আছে তো এইখিনি পঢ়াৰ পাছতে আমি গম পাম তো নেক্সট ক্লাছত মই কি কৰিম এতিয়াতো এইখিনি যদি বুজি পাইছা আজি কি পঢ়াইছোঁ আজি একো নাই পঢ়া ক'ব গ'লে অকল ভেক্টৰ কি বস্তু সেইটো অকণমান ক'লোঁ অকণমান নহয় ঢেৰে ক'লোঁ কিন্তু মিনিংটো অকণমানে আছে আৰু কি ক'লোঁ তোমালোকৰ কেনেকৈ আমি মেগনিটিউড ওলাওঁ সেইটো শিকিলা মেগনিটিউড ওলোৱা অকল ইমানখিনি কথাৰ ভিতৰত সামাৰাইজ কৰিব গ'লে ভেক্টৰ যদি কওঁ ভেক্টৰ কি হয় মেগনিটিউড থাকিব এণ্ড ডাইৰেকশ্যন হ'ব ভেক্টৰত কি থাকিব মেগনিটিউড আৰু ডাইৰেকশ্যন আৰু কি ওলালোঁ মেগনিটিউড ওলোৱা ফৰ্মুলা কি আছিলে ৰুট অভাৰ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ এইটোৱে আৰু ডাইৰেকশ্যন ওলাবলৈ থিটা ওলাব লাগে যোনটো আজি মই নকলোৱে সেইটো পাছতে ক'ম বুলি ক'লোঁ আৰু এটা হয় ইউনিট ভেক্টৰ ওলাবলৈ গম পোৱাই নহয় এ কেপ যদি থাকে তেতিয়া এ ডিভাইডেড বাই মেগনিটিউড অফ এ তো এইখিনিয়ে বস্তু পঢ়িলোঁ ক'ব গ'লে ইমান দেৰি এইখিনিয়ে পঢ়িলোঁ কিন্তু হয় প্ৰথম যেতিয়া কনচেপ্ট আমি ডেভেলপ কৰোঁ তেতিয়া বস্তুখিনি ভালকৈ ইণ্টাৰেষ্টিংলি জনাটো বহুত ইম্পৰ্টেণ্ট হপফুলি মই ইণ্টাৰেষ্টিং কৰিব বিচাৰিছোঁ কিন্তু কিমান হৈছে নাজানো তোমালোকে কমেণ্ট ছেকশ্যনত মোক ক'বা যদি ইণ্টাৰেষ্টিং পোৱা আৰু যদি আৰু
এনেকুৱা ভিডিঅ' যদি ভাবা তোমালোকে যে গোটেই কোৰ্চটোৱে আমাক লাগে তেতিয়া মোক কমেণ্ট কৰি ক'বা তেতিয়া মই আৰু নেক্সট ভিডিঅ' এনেকুৱা বনাম ঠিক আছে থেংক ইউ